নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক বৰপেটা জিলাত ৰূপায়িত স্বচ্ছতাই সেৱা কাৰ্যসূচী সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আয়ুক্ত মৌচুমী চেতিয়াৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। নমস্কাৰ বাইদেউ, বৰপেটা জিলাত স্বচ্ছতাই সেৱা কাৰ্যসূচী কেনেদৰে চলি আছে ক'লে? আপোনালোকে সকলোৱে জানে যে বৰপেটা জিলাত আমাৰ 5খন মিউনিচিপালিটি আছে আৰু 5খনতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। যেনেকৈ আমি প্ৰথমতে প্লেণ্টেশ্যন ড্ৰাইভ ষ্টাৰ্ট কৰিলোঁ, তাৰপিছতে আমি চাইক্লথন কৰিলোঁ, আমি ক্লিনলিনেছ ড্ৰাইভ কৰি আছোঁ, আমি কমিউনিটিত টয়লেটৰ ক্লিনলিনেছ সেইখিনি আমি কৰি আছোঁ আৰু লগতে আমি যিবিলাক ৱেষ্ট মেটেৰিয়েলখিনি কেনেকৈ আমি ইউজেবল কৰিব পাৰোঁ, কেনেকৈ আমি ৱেষ্টৰ পৰা আৰ্টলৈ আমি ট্ৰান্সফৰ্ম কৰিব পাৰোঁ, তাৰ ওপৰতো আমি কাম কৰি আছোঁ। যেনেকৈ ধৰি লওক আমাৰ যিবিলাক আপোনাৰ ৱেষ্ট বটল আছে, বটলবিলাক পেলাই দিয়াতকৈ আমি সেই বটলৰ পৰা আমি একো ডাষ্টবিন তৈয়াৰ কৰিছোঁ। আমি ষ্টাৰ্ট কৰিছোঁ, আমি লাহে লাহে আৰু অলপ এক্সপেঞ্চিভত আমি কৰি যাম। আৰু তাৰ উপৰিও আমি আমাৰ যিবিলাক প্ৰতিটো মিউনিচিপালিটিতে আচলতে ট্ৰাইচাইকেল কিছুমান থাকে, তেনেকুৱা ধৰণৰ আমাৰ ট্ৰাইচাইকেল যিবিলাক এতিয়াও মানে ফাংচনেল হৈ থকা নাই। চ' সেই ট্ৰাইচাইকেলবিলাক আমি ট্ৰান্সফৰ্ম কৰিছোঁ। আমি সেই ট্ৰাইচাইকেলবিলাক আমি ধুনীয়াকৈ আমি অলপ আৰ্ট কৰি আমি অলপ বিউটিফাই কৰিছোঁ আৰু কৰি পেলাই আমি 2-এটা জেগাত আমি ইনষ্টল কৰিছোঁ, যাতে ৰাইজে যাতে সেই এৰিয়াটোত আমি আচলতে যিবিলাক আপোনাৰ ভালনাৰেবল গাৰ্বেজ পইণ্ট, সেই পইণ্টবিলাক আমি প্ৰথমতে উলিয়াই লৈছোঁ আৰু আমি তাত তেনেকুৱা ধৰণৰ বিউটিফাই কৰি পেলাই আমি তাতে সেই ট্ৰাইচাইকেলবিলাক আমি ডাষ্টবিন হিচাপে আমি ব্যৱহাৰ কৰিবৰ কাৰণে আমি তেনেকুৱা প্ৰচেষ্টা এটা হাতত লৈছোঁ। আৰু এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে আপোনাক? আমি ৰাইজৰ সহযোগিতা যথেষ্ট ভাল পাইছোঁ আৰু লগতে আমি আৰু এটা কথা কৈ থওঁ এইখিনিতে, যিহেতুকে আমাৰ ছেল্ফ হেল্প গ্ৰুপবিলাক যিমানবিলাক ছেল্ফ হেল্প গ্ৰুপ আছে, আমি ছেল্ফ হেল্প গ্ৰুপত আমি প্ৰতিদিনে 1 ঘণ্টাকৈ আমি শ্ৰমদান কৰিবৰ কাৰণে আমি তেওঁলোকক এনগেজ কৰিছোঁ আৰু তাত আমি যথেষ্ট ভাল ৰেছপন্স পাইছোঁ। চ' আমি লগতে আমাৰ বৰপেটা পৌৰসভাত আমি 8টা বজাৰ পিছতো আমি আকৌ গাৰ্বেজ কেৰিয়াৰ এখন আমি ঘূৰাই দিওঁ, যাতে মানে দোকানদাৰসকলে যাতে তেওঁলোকে দোকান বন্ধ কৰাৰ আগতে যিবিলাক গাৰ্বেজ সেই সময়ত জেনেৰেট হয়, যাতে এইখিনি যাতে আমি কেৰি কৰিব পাৰোঁ আৰু যাতে গোটেই মানে সাধাৰণতে এনেকুৱা হয় যে ৰাতি লেতেৰা হৈ যায় মানে দোকান বন্ধ কৰাৰ পাছত। তাৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ আৰু আমি ইভিনিং 8টা বজাৰ পাছত আমি এখন গাৰ্বেজ কেৰিয়াৰ এখন ঘূৰাই দিওঁ গোটেই টাউনত, চ' ডেট ৰাইজে যাতে তাতে গাৰ্বেজখিনি পেলাব পাৰে বা আমি গাৰ্বেজখিনি কালেক্ট কৰিব পাৰোঁ। বৰপেটা জিলাত বহুকেইটা ব্যৱসায় প্ৰধান অঞ্চল আছে, যেনে ধৰি লওক বৰপেটা টাউন এখন ব্যৱসায় প্ৰধান অঞ্চল বা বৰপেটা ৰোড আটাইতকৈ ডাঙৰ ব্যৱসায় প্ৰধান অঞ্চল আৰু তেনেকৈ হাউলি ব্যৱসায় প্ৰধান অঞ্চল। গতিকে এইটো এটা আপোনালোকৰ চেলেঞ্জ যে ব্যৱসায় প্ৰধান অঞ্চলটোত মানে কেনেকৈ চাফ চিকুণতা ৰক্ষা কৰি আছে, যিটো আপুনি ক'লে গাৰ্বেজ বা বিভিন্ন ধৰণে, সেইটো কেনেকুৱা কাম কৰিছে আপুনি অকণমান জনাব নেকি? ইয়াত আমি ক'ব খুজিছোঁ যে আমাৰ পৌৰসভাৰ যিটো বজাৰ সংস্থা আছে, আমি তেওঁলোককো আমি ইন কলাবৰেশ্যন উইথ দেম, মানে প্ৰতিটো পৌৰসভাই তেওঁলোকৰ লগত কলাবৰেট কৰি পেলাই আমি কিছুমান মাৰ্কেট পইণ্ট আমি আইডেণ্টিফাই কৰিছোঁ আৰু তাত কাৰণ আমি গোটেইখিনি একেলগে লোৱা, আমি 2-এটা এনেকুৱা ধৰণৰ প্ৰথমতে আমি ষ্টাৰ্ট কৰিছোঁ। যেনেকৈ আমি বৰপেটা ৰোডৰ ছুপাৰ মাৰ্কেটৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, তেনেকৈ আমি এখন মাৰ্কেট লৈ পেলাই আমি তেওঁলোকৰ লগত কলাবৰেট কৰি পিনে আমি ৰেগুলাৰলি ক্লিনলিনেছ আমি হেৰি কৰি আছোঁ। লগতে আমি এজনকৈ আমি এনগেজ কৰিছোঁ, ৱৰ্কাৰ এনগেজ কৰিছোঁ, যাতে তেওঁলোকে 24/7 যাতে সেই মাৰ্কেটটো ক্লিন হৈ থাকে। আৰু এটা কথা হ'ল যে বৰপেটাত বৰপেটাৰ পৰম্পৰাগত বৰপেটা চহৰৰ কথা কৈছোঁ, বৰপেটা পৰম্পৰাগত অকণমান চাফা থাকে। ইয়াতে বহুত আপুনি দেখিব কিজানি যে বহুত মহিলাই ৰাতিপুৱা বৰপেটাৰ নিজৰ ঘৰৰ আগখিনি চাফা কৰে। গতিকে এইটো এটা আপোনাৰ কাৰণে বহুতো আদৰ্শ এটা বিষয় এটা হৈ পৰে। সেইকাৰণে বৰপেটা চাব বহুত অঞ্চলত নলা নৰ্দমা নাই, অথচ বৰপেটাখন বহুতখিনি চাফা। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যে চৰকাৰী কাৰ্যসূচী, তাতে ৰাইজৰ সহযোগিতা আপুনি কেনেকুৱা দেখিছে? ৰাইজৰ পাৰ্টিচিপেশ্যন যথেষ্ট ভাল কাৰণে আচলতে আপুনি যিটো ক'লে যে বৰপেটা মানে অন্যৰ নগৰতকৈ আপুনি যথেষ্টখিনি চাফ চিকুণ দেখিব, সেইটো আছে আচলতে ৰাইজৰ পাৰ্টিচিপেশ্যন আছে কাৰণেহে আমি দেখিবলৈ পাইছোঁ। আৰু লগতে তেওঁলোকৰ যথেষ্ট পাৰ্টিচিপেশ্যন থকাৰ কাৰণে আমি যিখিনি কাৰ্যসূচী আমি হাতত লৈছোঁ সেইখিনিত আমি ফলগতি হ'বলৈও আমি সক্ষম হৈছোঁ। আপুনি এটা খুব ইন'ভেটিভ কথা এটা ক'লে যে ৱাছ বটলৰ পৰা আপুনি ডাষ্টবিন বনোৱা কিবা অকণমান সেই বিষয়ে আমি জনাব নেকি, যে আইডিয়াটো কেনেকৈ আপোনালোকে পালে বা আপোনালোকে কেনেকৈ ভাবিলে?
মানে এনেকুৱা যে প্ৰতিখন মিউনিচিপালিটি এটা নিজৰ এটা ইনোভেশ্যনছ তেওঁলোকে কৰিছে। এইটো হাউলি মিউনিচিপালিটিয়ে কৰিছে যে আমি যিবিলাক বটলবিলাক সাধাৰণতে আমি ইউজ কৰি পেলাই আমি পেলাই দিওঁ, আৰু বটলবিলাক আমি য'তে ত'তে পেলাই দিওঁ। চ' আমি সেই বটলবিলাকে কেনেকৈ আমি ৱেষ্টৰ পৰা আমি কেনেকৈ ট্ৰান্সফৰ্ম কৰি পিনে আমি ইউজেবল কৰিব পাৰোঁ, সেইটো বস্তু এনেই আমি ভাবিলোঁ যে এইখিনি এনেই পেলাই দিয়াতকৈ আমি তাৰ পৰাই কিবা এটা ক্ৰিয়েটিভ বনাম, যাতে দেখাটো সুন্দৰ হয় আৰু লগতে ৰাইজেও যাতে ব্যৱহাৰ কৰিব পাৰে। আৰু এটা কথা ক'লে আপুনি যে গাৰ্বেজ এৰিয়াটো এটা বিউটিফিকেশ্যন কৰাৰ কাৰণে, যাতে মানুহে গাৰ্বেজ বুলি ক'লে লেতেৰা ঠাই, কিন্তু আপুনি এটা সৌন্দৰ্য প্ৰধানৰ দিশৰ লগত লৈ যাব বিচাৰিছে। এই কথাটো আপুনি অকণমান জনাব নেকি, বা কেনেকৈ মানুহক আকৰ্ষিত কৰিব বিচাৰিছে আপোনালোকে? আমাৰ বহুত এনেকুৱা হয়, আপুনি দেখিছে যে কিছুমান পইণ্ট আছে যিবিলাক পইণ্টে নেকি ৰাইজে সদায় তাতে গৈ পিনে জাবৰ জোঁথৰবিলাক পেলায়। আমি যদিও সেই পইণ্টবিলাক চাফা কৰোঁ, ফেন্স দিওঁ, তাৰ পাছতো দেখিব যে একেটা জেগাতে পেলায়ে থাকে। চ' সেইকাৰণে আমি বিচাৰিছোঁ যে সেই পাৰ্টিকুলাৰ পইণ্টবিলাক আমি আইডেণ্টিফাই কৰি পিনে আমি সেই পইণ্টবিলাক আমি ট্ৰান্সফৰ্ম কৰিম, বিউটিফিকেশ্যন কৰিম বেলেগ ধৰণে। হয়তো তাত আমি কিবা ছিটিং এৰিয়া কৰিলোঁ, বা তাত আমি ধৰি লওক অকণমান গাৰ্ডেনিং এনেকুৱা ধৰণৰ কৰি দিলোঁ, যাতে ৰাইজে তাতে বহিব আৰু তাতে মানে ধৰি লওক মানে বহি মেলি যাতে নেচাৰ উপভোগ কৰে, যাতে তেওঁলোকে বস্তু বাহনি পেলাবলৈ মন নকৰে। চ' তেনেকুৱা ধৰণৰকৈ আমি ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে আমি প্ৰচেষ্টা লৈ আছোঁ। আমি লাহে গৈছোঁ, হয়তো একেবাৰতে আপুনি গোটেইখন পৌৰসভাতে দেখি নাপাব, কিন্তু সেইটো প্ৰচেষ্টা আমি হাতত লৈছোঁ। আমি লাহে সেইখিনি এণ্টায়াৰ আমি বৰপেটা জিলাতে আমি সেইখিনি ট্ৰান্সফৰ্ম কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু এটা বস্তু দেখা গৈছে যে বৰপেটাত গাৰ্বেজ ভ্যান বহুত আপোনালোকে নতুনকৈ ইনষ্টল কৰা দেখা গৈছে, বহুতকে দেখা পাইছে। ধৰি লওক নতুন সিদিনা বৰপেটা পৌৰসভাত অলপতে গাড়ী এখন উদ্বোধন হৈছে। এনেকুৱা বিশেষ পদক্ষেপ আমাক নতুন মানে লৈছে নেকি, বা আৰু কিবা তেনেকুৱা পদক্ষেপ আছে নেকি, যে স্বচ্ছতা সেৱা বুলি নহয়, সামগ্ৰিকভাৱে স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত? অলপ আগতে মই কৈছোঁ যে আমি গাড়ী এখন অলৰেডি আমি ষ্টাৰ্ট কৰিছোঁ বৰপেটা পৌৰসভাৰ, আৰু লগতে আমি বাকীবিলাকতো আমি ষ্টাৰ্ট কৰিম। কিন্তু আমি তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি তেনেকুৱা লৈ থাকিম। প্ৰথমতে আমি খালি পইণ্টবিলাক আমি ট্ৰান্সফৰ্ম কৰাৰ চেষ্টা কৰি আছোঁ। লগতে যে মই ক'লোঁ যে আমি পৌৰসভা বজাৰ সমিতি লগত আমি এছ'চিয়েট কৰি পেলাই আমি লাহে বজাৰ এখন দুখনকৈ তেনেকৈ আমি গোটেইখিনি কমপ্লিট কৰিম বুলি আমি প্ৰচেষ্টা লৈছোঁ। এই গাৰ্বেজৰ পৰা শক্তি উৎপাদন কৰা বিশেষ কিবা আপোনালোকে পৰিকল্পনা আছে নেকি? তেনেকুৱা কিবা বিশেষ পৰিকল্পনা ভাবি থৈছে নেকি আপোনালোকে? নাই, এতিয়া বৰ্তমানতো তেনেকুৱা ধৰণৰ একো ভবা নাই বাৰু। আমি যিটো ভাৰ্মি কম্প'ষ্টৰ কাৰণে অৱশ্যে আমি তেনেকুৱা ধৰণৰ আমি এটা চিন্তা চৰ্চা কৰি আছোঁ, আৰু ইতিমধ্যে আমি হাউলিত বা আমি বৰপেটা ৰোডত আমি সেইখিনি অতি সোনকালে আমি ষ্টাৰ্ট কৰিম বুলি আমি ভাবিছোঁ। আমি অলৰেডি প্লেন এটা কৰিয়ে থৈছোঁ, আমি খুব সোনকালে হয়তো এইটো আপোনালোকে দেখিবলৈ পাম। ধন্যবাদ বাইদেউ, আমাক এইখিনি সময় দিয়াৰ বাবে। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত বৰপেটা জিলাত ৰূপায়িত স্বচ্ছতাই সেৱা কাৰ্যসূচী সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আয়ুক্ত মৌচুমী চেতিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একেই সময়তে। নমস্কাৰ।